নেপকৰ বিৰুদ্ধে আমি এটা পিএল এতিয়া ইতিমধ্যে আমি লখিমপুৰ জিলা সমিতিক কেন্দ্ৰীয় সমিতিয়ে প্ৰাণজিৎ গগৈ ডাঙৰীয়াই নিৰ্দেশ প্ৰদান কৰিছে যে এটা পিএল কৰিবলৈ আৰু পিএলটো কৰা হ'ব পাৰ্থপ্ৰতিম দাসৰ বিৰুদ্ধে আৰু এটা কথা একদম স্পষ্ট তেওঁৰ ওপৰত ব্যৱস্থা ল'ব লাগিব আৰু এই মানুহখিনিক ক্ষতিপূৰণ দিব লাগিব। আমি এটা সৰু সংগঠন, আমি যিমান পাৰোঁ সিমানখিনি আমি আনিছোঁ, কিন্তু আমাৰ এইখিনি সহায়ে এওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব নোৱাৰে। আমাৰ সহায়খিনিয়ে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব নোৱাৰে। নেপকোৱে যিখিনি মানুহৰ সম্পত্তি অনিষ্ট হৈছে সেইখিনি হেৰি দিব লাগিব, ক্ষতিপূৰণ দিব লাগিব আৰু লখিমপুৰ ধেমাজিবাসী ৰাইজ, মাজুলীবাসী ৰাইজক একত্ৰিত এখন সংগ্ৰাম নেপকোৰ বিৰুদ্ধে কৰিবলৈ আমি আহ্বান জনাইছোঁ খিলঞ্জীয়া মানুহৰ। কাৰণ ইয়াত প্ৰভাৱিত হৈছে কেৱল মাত্ৰ খিলঞ্জীয়া মানুহ, না লখিমপুৰৰ কোনোবা এজন বহিৰাগত মানুহ, না কোনোবা এজন বাংলাদেশ মূলৰ মানুহ ইয়াত, কিন্তু অকল খিলঞ্জীয়া মানুহখিনি, আমাৰ ভূমিপুত্ৰ মানুহখিনিৰ লগত সদায় এনেকৈ কোনোবা নেপকোৱে এদিন হেতালি খেলিব, এদিন বেলেগে হেতালি খেলিব, এই কথাবিলাক নহ'ব। আৰু আমি নেপকো অফিচলৈ যাম অতি শীঘ্ৰে। প্ৰাণজিৎ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা সজাতি দল যাব তালৈ। আৰু এটা কথা, নেপকো অফিচত চাহ বিস্কুট খাবলৈ নাযাওঁ, কিন্তু ৰিজাল্ট দিব লাগিব আৰু ডাউন ষ্ট্ৰীমত হেৰিটো কৰিব লাগিব, গাৰ্ডৱাল কৰিব লাগিব। আৰু আমি নেপকো কৰ্তৃপক্ষক ইয়াৰ পৰা সকিয়নি দিছোঁ, আপোনালোকৰ অফিচত চাহ বিস্কুট খাবলৈ বিলাসী থানা অসমৰ সৈনিক নাযায়। আপোনালোকে এই মানুহখিনিক সংস্থাপন দিব লাগিব আৰু ক্ষতিপূৰণ দিব লাগিব, আৰু নহ'লে কিন্তু গোটেই খিলঞ্জীয়া মানুহক লৈ কিন্তু এক বৃহৎ আন্দোলনৰ সৃষ্টি হ'ব। খিলঞ্জীয়া মানুহৰ নেতৃত্বত এখন আন্দোলন হওক, দল সংগঠনৰ নেতৃত্বত নহয়, খিলঞ্জীয়া মানুহৰ নেতৃত্বত আৰম্ভ হওক। বিলাসী থানা নামৰ সত্তাটো তেওঁলোকৰ লগত, তেওঁলোকৰ পক্ষত উৰে নিশা থাকিব, উৰে জীৱন থাকিব। বিৰুদ্ধে আমি এটা পিএল এতিয়া ইতিমধ্যে আমি লখিমপুৰ জিলা সমিতিক কেন্দ্ৰীয় সমিতিয়ে প্ৰাণজিৎ গগৈ ডাঙৰীয়াই নিৰ্দেশ প্ৰদান কৰিছে যে এটা পিএল কৰিবলৈ, আৰু পিএলটো কৰা হ'ব পাৰ্থপ্ৰতিম দাসৰ বিৰুদ্ধে। আৰু এটা কথা একদম স্পষ্ট তেওঁৰ ওপৰত ব্যৱস্থা ল'ব লাগিব আৰু এই মানুহখিনিক ক্ষতিপূৰণ দিব লাগিব। আমি এটা সৰু সংগঠন, আমি যিমান পাৰোঁ সিমানখিনি আমি আনিছোঁ, কিন্তু আমাৰ এইখিনি সহায়ে এওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব নোৱাৰে। আমাৰ সহায়খিনিয়ে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব নোৱাৰে। নেপকোৱে যিখিনি মানুহৰ সম্পত্তি অনিষ্ট হৈছে সেইখিনি হেৰি দিব লাগিব, ক্ষতিপূৰণ দিব লাগিব আৰু লখিমপুৰ ধেমাজিবাসী ৰাইজ, মাজুলীবাসী ৰাইজক একত্ৰিত এখন সংগ্ৰাম নেপকোৰ বিৰুদ্ধে কৰিবলৈ আমি আহ্বান জনাইছোঁ খিলঞ্জীয়া মানুহৰ। কাৰণ ইয়াত প্ৰভাৱিত হৈছে কেৱল মাত্ৰ খিলঞ্জীয়া মানুহ, না লখিমপুৰৰ কোনোবা এজন বহিৰাগত মানুহ, না কোনোবা এজন বাংলাদেশ মূলৰ মানুহ ইয়াত, কিন্তু অকল খিলঞ্জীয়া মানুহখিনি, আমাৰ ভূমিপুত্ৰ মানুহখিনিৰ লগত সদায় এনেকৈ কোনোবা নেপকোৱে এদিন হেতালি খেলিব, এদিন বেলেগে হেতালি খেলিব, এই কথাবিলাক নহ'ব। আৰু আমি নেপকো অফিচলৈ যাম অতি শীঘ্ৰে। প্ৰাণজিৎ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা সজাতি দল যাব তালৈ। আৰু এটা কথা, নেপকো অফিচত চাহ বিস্কুট খাবলৈ নাযাওঁ, কিন্তু ৰিজাল্ট দিব লাগিব আৰু ডাউন ষ্ট্ৰীমত হেৰিটো কৰিব লাগিব, গাৰ্ডৱাল কৰিব লাগিব। আৰু আমি নেপকো কৰ্তৃপক্ষক ইয়াৰ পৰা সকিয়নি দিছোঁ, আপোনালোকৰ অফিচত চাহ বিস্কুট খাবলৈ বিলাসী থানা অসমৰ সৈনিক নাযায়। আপোনালোকে এই মানুহখিনিক সংস্থাপন দিব লাগিব আৰু ক্ষতিপূৰণ দিব লাগিব, আৰু নহ'লে কিন্তু গোটেই খিলঞ্জীয়া মানুহক লৈ কিন্তু এক বৃহৎ আন্দোলনৰ সৃষ্টি হ'ব।